মানে আমি যোৱাকালি ৰাতিপুৱা গম পালোঁ যে নেপালী মন্দিৰত সেই আগদিন ৰাতি মানে পৰহি ৰাতি চোৰ এজন সোমাই চুৰ কৰিছে। সেইখিনি আমি যোৱাকালি ৰাতিপুৱা আমি ইনফৰ্মেশ্যন পালোঁ। পোৱাৰ পাছত আমি সেইটো বিষয়ত তদন্ত কৰিলোঁ। কৰি আমি যিজন চোৰ তাক আমি আজি ৰাতিপুৱাৰ ভাগত তাক এপ্ৰিহেণ্ড কৰিলোঁ। ক'ৰ পৰা ধৰিছে? তাক পালোঁ আমি ৰেলৱে ষ্টেচন গুৱাহাটী। অকলে সি আছিলে নে আৰু কোনোবা সি আছে? অকলে আছিলে। আগতেও তেনেধৰণৰ কিবা কৰিছে নেকি? তাৰ ৰেকৰ্ড কিবা আছে নেকি? তাক আমি ফাৰ্দাৰ আৰু ইণ্টাৰভিউশ্যন কৰি আছোঁ। তো পিছতহে গম পাম। কি ৰিকভাৰ হৈছে তাৰ পৰা? সি একচুৱেলি মন্দিৰৰ পৰা কেৱল কেছ মানিয়ে নিছিলে আৰু কেছ মানি কিছু পৰিমাণে ৰিকভাৰ হৈছে। কিমান মান? আমি এষ্টিমেট কৰা মতে কেছ মানি এৰাউণ্ড 4,500 সেইখিনিমান দিছিলে। তাৰ ভিতৰত আমি 3,500 ৰিকভাৰ কৰিলোঁ তাৰ পৰা। ক'ৰ পৰা ধৰিছে বুলি ক'লে? এইটো গুৱাহাটী ৰেলৱে ষ্টেচন। ইয়াতে ক'ৰবাত থাকেনে নে কি? নাই, তেওঁ অৰিজিনেলি তেওঁৰ নামটো হ'ল জয়ন্ত দুৱৰা আৰু তেওঁ অৰিজিনেলি জোনাইৰ ধেমাজি। আৰু আজি 4 দিন আগত গুৱাহাটী আহিছিলে আৰু আজি আকৌ মানে জনাই লৈ যোৱাৰ কাৰণে প্ৰিপাৰেশ্যন আছিল। মানে আমি যোৱাকালি ৰাতিপুৱা গম পালোঁ যে নেপালী মন্দিৰত সেই আগদিন ৰাতি মানে পৰহি ৰাতি চোৰ এজন সোমাই চুৰ কৰিছে। সেইখিনি আমি যোৱাকালি ৰাতিপুৱা আমি ইনফৰ্মেশ্যন পালোঁ। পোৱাৰ পাছত আমি সেইটো বিষয়ত তদন্ত কৰিলোঁ। কৰি আমি যিজন চোৰ তাক আমি আজি ৰাতিপুৱাৰ ভাগত তাক এপ্ৰিহেণ্ড কৰিলোঁ। ক'ৰ পৰা ধৰিছে? তাক পালোঁ আমি ৰেলৱে ষ্টেচন গুৱাহাটী। অকলে সি আছিলে নে আৰু কোনোবা সি আছে? অকলে আছিলে। আগতেও তেনেধৰণৰ কিবা কৰিছে নেকি? তাৰ ৰেকৰ্ড কিবা আছে নেকি? তাক আমি ফাৰ্দাৰ আৰু ইণ্টাৰভিউশ্যন কৰি আছোঁ। তো পিছতহে গম পাম। কি ৰিকভাৰ হৈছে তাৰ পৰা? সি একচুৱেলি মন্দিৰৰ পৰা কেৱল কেছ মানিয়ে নিছিলে আৰু কেছ মানি কিছু পৰিমাণে ৰিকভাৰ হৈছে। কিমান মান? আমি এষ্টিমেট কৰা মতে কেছ মানি এৰাউণ্ড 4,500 সেইখিনিমান দিছিলে। তাৰ ভিতৰত আমি 3,500 ৰিকভাৰ কৰিলোঁ তাৰ পৰা। ক'ৰ পৰা ধৰিছে বুলি ক'লে? এইটো গুৱাহাটী ৰেলৱে ষ্টেচন। ইয়াতে ক'ৰবাত থাকেনে নে কি? নাই, তেওঁ অৰিজিনেলি তেওঁৰ নামটো হ'ল জয়ন্ত দুৱৰা আৰু তেওঁ অৰিজিনেলি জোনাইৰ ধেমাজি। আৰু আজি 4 দিন আগত গুৱাহাটী আহিছিলে আৰু আজি আকৌ মানে জনাই লৈ যোৱাৰ কাৰণে প্ৰিপাৰেশ্যন আছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।